হেল্ল' ৰাইজ, গুড ইভিনিং। এতিয়া বাজিল প্ৰায় 4টা আৰু আজি হ'ল নৱমী। গতিকে নৱমী উপলক্ষে আজি আমি পূজা চাবলৈ গৈ আছোঁ মা চন্দিকা দেৱালয় আৰু ছয়গাঁৱত অৱস্থিত মা চন্দিকা দেৱালয়। গতিকে কেনেকুৱা কি পূজা মা চন্দিকাত আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। গতিকে বলকচোন আমি যাওঁ চন্দিকালৈকে। আৰু মোৰ লগত আহিছে সুমন ভাই। কাৰণটো হ'ল কি, আমাৰ কোনো আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, গতিকে লগৰ লগতে পূজা চাব লাগিব। যাৰ গাৰ্লফ্ৰেণ্ড আছে সি গাৰ্লফ্ৰেণ্ডৰ লগত চাব। আমাৰ এই মহানে মেইন। বাকী বেছি দেৰি নকৰি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মানে চন্দিকাৰ পৰা আমি বাঘেশ্বৰীতো যাম, চেষ্টা কৰিম যাবলৈ। আৰু ক'ত কি পূজা চাম আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম, চাই থাকিব। ৰাইজ আহি পালোঁ চন্দিকা, কিন্তু এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈছে। আমাৰ পেচাব কৰা লাগিছিল সুমনৰ ৰুমত। এথান মানে গাড়ীখন পাৰ্কিং কৰি পেচাব কৰা ৰাস্তাই নাই, জাগাই নাই। প্ৰায় 100-200 মিটাৰমান ঘূৰি আহি সেই এইখিনি জেগাত মানে পেচাব কৰি ল'লোঁ। উপায় নাই, মানে পেচাব নকৰিলে সহায় যদি সুমি যাওঁ ভিতৰৰ গেটৰ ভিতৰে, আমি ইয়াৰ মানে পেচাব কৰিব জেগা বেছি নাপাম। গতিকে বিৰাট জোৰে লাগিছিল গাইজ। ৰাইজ আপোনালোকে চাওক, চন্দিকা আহি পালোঁ, গাড়ীত যাম নাচাইছো, একদম পাৰ্কিং কৰিব ঠায়ে নোহোৱা হৈছে। এইফালে চাওক, এইফালে চাওক, আৰু এইফালে ৰাইজ আমি আহি পালোঁ শ্ৰী শ্ৰী চন্দিকা দেৱালয়। আপোনালোকে চাওক পৰিৱেশ, মানুহ চাওক একদম কিমান মানুহ। আৰু এতিয়া গৈ আছোঁ ভিতৰত। আজি মানে ইমানে মানুহ হৈছে ৰাইজ, একদম আল্টিমেট মানে ইমান হৈছে ক'ব নোৱাৰি। চাওক, যিহেতু আজি ৰাইজ ইয়াতে বাঁহ ভঙা হয় আৰু সেই বাঁহ ভঙা চাবলৈ বহুত মানুহে আহে। আৰু সেই যে বাঁহডাল দেখিছে, সেই বাঁহডাল মানে এতিয়া ভাঙিব। বুজি পাইছেনে ৰাইজ? এতিয়া মানে ৰাইজ বাঁহডাল লৈ গ'ল আৰু লৈ গৈ মানে আগত ভাঙিব। মানে ময়ো যাম বুলি ভাবিছিলোঁ, কিন্তু ইমান মানুহৰ ভিৰত মানে কোনোবাই চান্স নাপালোঁ। পাৰোঁ যদি একবাৰ ভিডিঅ' কৰিব চেষ্টা কৰিম ৰ'ব। আৰু এইফালে টিঙৰ ওপৰত উঠি উঠি চাই আছে, কখন উঠছে টিঙৰ ওপৰত সিহঁতে জানে ৰাইজ। আৰু মানুহবোৰে চবে চাই আছে, কিন্তু ময়ো ভিতৰত যাব চেষ্টা কৰিছিলোঁ, কিন্তু মানে ঠাই নাপালোঁ যাব। তাৰ কাৰণে আৰু অলপ বাহিৰৰ পৰাই পৰিৱেশটো দেখুৱাইছোঁ বাৰু। আৰু এইটো পুখুৰীটো, যিটো পুখুৰীত কাছ আছে মা চন্দিকা দেৱালয়ৰ। আৰু এতিয়া ভিতৰত বাঁহডাল ভাঙি এতিয়া বাহিৰলৈ লৈ গৈ আছে। মই ইমান হিষ্টৰিকেল নাজানো বাৰু, অলপ জানে যদি আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই মানে ফাৰ্ষ্ট টাইম এইবাৰ মানে এনেকুৱা পৰিৱেশ মই দেখিছোঁ। আমাৰ ওচৰতে হয়, কিন্তু মই ফাৰ্ষ্ট টাইম দেখিছোঁ ৰাইজ। তাৰ কাৰণে সিমান এটা ৰাইজ এইফালে চববিলাক দোকান চাওক আপোনালোকে। আৰু এয়া মানে ভিতৰৰ পৰা এতিয়া বাহিৰত আহি গ'লোঁ, কাৰণ যিহেতু বহুতখিনি মানুহৰ ভিৰ। আৰু এই যে বাঁহডাল ভাঙিলে, আৰু এই বাঁহডালৰ মানে কিবা আগটো লৈ যোৱা হয় চাগে অলপ। সিমানে ইয়াৰ হিষ্টৰীখিনি নাজানো বাৰু। ঘৰত মই যাই কিনে ভইচ অভাৰ দি মানে আপোনালোকক ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিম। ৰাইজ এতিয়া আমি তাৰ পৰা আহি এতিয়া গৈ আছোঁ গোবৰ্ধনলৈকে। আৰু তাত যিহেতু বহুতে মানুহ, তাত যিখিনি বাঁহ ভাঙা দৃশ্য আছিল সেইখিনি হ'ল। আৰু এতিয়া আমি গৈ আছোঁ গোবৰ্ধনলৈকে, চাই থাকক। আৰু আমি ৰাইজ চন্দিকাৰ পৰা পূজা চূজা চাই আৰু এতিয়া আমি আহি পালোঁ গোবৰ্ধন পূজা চাব। কাৰণ গোবৰ্ধন এতিয়া পূজা চূজা চাই আমি যাম এই বাঘেশ্বৰী। গতিকে তাতে অলপ ৰাতিৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'ত। আৰু এয়া হয় গোবৰ্ধন পূজা, মানে প্ৰতিবাৰে চোৱা পূজা বুলি ক'ব পাৰে গোবৰ্ধন। আৰু এইবাৰ মানে খুৰাহঁতৰ ঘৰত অহা নহ'ল, এইবাৰ মানে মই সুমনৰ লগতে চাম। আৰু এয়া হ'ল গোবৰ্ধন আঞ্চলিক শাৰদীয় দুৰ্গা পূজা। আৰু এয়া হ'ল পৰিৱেশ ইয়াৰে, চাওক। আৰু সেই তাত আই মাতৃসকলে নাম পৰিৱেশন কৰি আছে, চাওক। আৰু এতিয়া আমি ৰাইজ ইয়াত পূজা চূজা চাই লৈ উঠি আমি এতিয়া যাম বাঘেশ্বৰী। আৰু তাত অলপ ৰাতিৰ পৰিৱেশ আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আৰু তাৰ পৰা আমি আহি কিনে কেম্পত অলপ সময় ৰখিম। সেয়ে আৰু চাই থাকিব। আৰু আমি এতিয়া ৰাইজ গৈ আছোঁ অলপ মানে খিচাৰি খাবলৈ। আৰু খিচাৰিটো খাই লৈ উঠি মানে চাই লওক ৰাইজ, আমি ইয়াতে বৰ্তমান খিচাৰিটো খাই ল'লোঁ। আৰু খিচাৰিটো মানে গধূলিবেলাই খাই ল'লোঁ, অলপ খাই লৈ উঠি এতিয়া আমি মানে এতিয়া আমি খিচাৰি চিচাৰি খাই লৈ উঠি অলপ এনেকৈ ফেনৰ হাৱা খাই বৈছোঁ। তামাম গৰম ধৰিছে খিচাৰি খাই উঠি। আৰু এতিয়া ৰাইজ আমি আহি পালোঁ বাঘেশ্বৰী। আৰু এয়া পাৰ্কিং চাওক, ৰাতিৰ পাৰ্কিং ইমান মানুহ হৈছে আজি। এই
ৰাতি মানুহ পূজা চাবলৈ ইমান আহিছে আৰু আমি ইয়াতে মানে আজি লাষ্ট হিচাপে বহুত মানুহ আহিছে একদম পাৰ্কিং ফুল গাড়ী গাইছ আৰু ইয়াতে গাড়ীখন লক কৰি থৈ দিলোঁ বৰ্তমান চাওক আপোনালোকে যোৱাকালি ৰাইজ দিনত আহোঁতে ফিল্ডখন পূৰা খালী হৈ আছিল আজি ৰাতি চাব আহিলোঁ পূৰা ফিল্ড ভৰ্তি আৰু আমি ৰাইজ এতিয়া গৈ আছোঁ ভিতৰলৈকে আৰু এজাক মানে বৰষুণ দিলে ৰাতিপুৱাৰ টাইমত আৰু বৰষুণ দিয়াৰ পিছত এনেকুৱা অৱস্থা হৈ গ'ল এই মানে পাৰ্কিঙত অহা ঠাইখিনিত চাওক একদম পূৰা ৰাইজ গাড়ী দি বালা পেলাব লগা হৈছে একদম বোকাতে অৱস্থা বেয়া হৈ গৈছে বৰষুণ জাকে একদম ৰাইজ একদম ৰাতিপুৱাৰ বৰষুণ জাকৰ অৱস্থাৰ ফলত এনেকুৱা চব পৰিৱেশবিলাক বহুত বেয়া হৈ গ'ল আপোনালোকে ভাবিছে চাগে নাম চোৱা মানুহ ইমান মানুহে নাম নাচায় ৰাইজ এই বৰষুণ এজাক দিছিল তাৰ কাৰণে চব মানুহ তাতে ভিতৰত সোমছে বৰষুণ জাক দিয়াৰ শেষ হোৱাৰ পিছত চব মানুহ বাহিৰত ওলাইছে ৰাইজ ৰাইজ এজাক মানে বহুত ডাঙৰে বৰষুণ আহি গ'ল আৰু বৰষুণ অহাৰ ফলত একদম ইয়াৰে হাউচফুল হৈ গৈছে একদম ৰাইজ মানে এজাক পূৰা বৰষুণ আহিছিল আৰু বৰষুণ অহাৰ ফলত মানে ফিল্ডখনৰ অৱস্থা বহুতে বেয়া হৈ গৈছে এতিয়া ৰাইজ অলপ বৰষুণ জাকে প্ৰব্লেম দিলে তথাপিও কথা নাই চলি যাব আৰু এইফালে আমি সুমন আৰু মই গতিকে অলপ ফুৰি আছোঁ আৰু এইফালে আমাৰ মৰমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ জুবিন দাক ধুনীয়াকৈ এইফালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে কালি ভিডিঅ'টো ভালকৈ ৰাইজ এইফালে হ'ল এইটো ধুনীয়াকৈ এণ্ট্ৰি মানে পইণ্ট আৰু ফটো চটো উঠিব ধুনীয়াকৈ ভাল হৈছে চাওক আপোনালোকে যদি কোনোবা এই ফটো চটো উঠে ধুনীয়াকৈ উঠিব পাৰে বেলেগ একদম ভাইবছ দিয়া ৰাইজ এইফালে ধুনীয়াকৈ চেল্ফি পইণ্ট বনাই আছে কিন্তু ফটো উঠফালে জেগা নাই ক'ত তুমি ফটো উঠবে এইফালে চাওক মানুহ ফটো উঠফালে জেগা নাই ৰাইজ উঠিম ক'ত ফটো একদম পূৰা মানুহৰ ভিৰ ৰাইজ ফিল্ডখনৰ অৱস্থা বেয়া হৈ গৈছে ৰাতিপুৱাৰ বৰষুণ জাকৰ পৰা একদম বহুত বেয়া অৱস্থা হৈছে তলত পেক কিন্তু আমি অহাই ঘূৰি আছোঁ কিন্তু কৰিম কি কামো নাই বেলেগ আৰু এইফালে ৰাইজ পূজা বুলি জিলাপি এক পোৱা লৈ ল'লোঁ আৰু এতিয়া আমি খাব লাগছোঁ আৰু এইফালে নাম চাই আমি এতিয়া জিলাপি খাম মানে সেয়ে আৰু বেলেগ কাম নাই আমাৰ ৰাইজ এইফালে পূৰা দোকানত ভিৰ চাওক চাওমিন বানাই আছে পূৰা আৰু আমি বাগেশ্বৰীৰ পৰা পূজা চাই আহি পালোঁ কেম্প আৰু কেম্পত আহি আমাৰ গাঁৱৰ লগবিলাকক লগ পালোঁ চবকে এতিয়া খাই আছে চব জিলাপি খোৱাত ব্যস্ত বৰ্তমান এয়া জিলাপি খাই আছে আমাৰ এয়া মুকুট দা মিঠে খাবি আৰু মিঠে দেখাব দিয়া আৰু হল খাবা আৰু মুকুট দা এতিয়া আমাক সকলোকে জিলাপি খোৱালে Thank you everyone. আৰু আমি এতিয়া ইয়াতে অলপ পূজা চাই উঠি আমি এতিয়া ঘৰত যাম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ পাই আৰু ইনষ্টাগ্ৰামত যিটো ABC বুলি আছে আপোনালোকে ফ'ল'টো কৰি দিব আৰু লগতে মানে মোৰ মিনি ব্লগবিলাক যদি আপোনালোকে চাব বিচাৰে ইউটিউবত মানে দিয়া আছে চাই ল'ব মানে বেছিভাগ লং ব্লগৰ উপৰি মিনি ব্লগ দিয়া হয় এই চেনেলটোত মানে গতিকে চাব বুলি আশা থাকিল আৰু লগতে এই আৰু বাই বাই টাটা জয় অসম জয় জুবিন দা